মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ। বুলেটত সপত্নীক উঠাই ৰূপজ্যোতি কুৰ্মীৰ মনোনয়ন দাখিল। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। বুলেটত সপত্নীক উঠাই ৰূপজ্যোতি কুৰ্মীৰ মনোনয়ন পত্ৰ দাখিল। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে ৰূপজ্যোতি কুৰ্মী। তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৰূপজ্যোতি কুৰ্মীয়ে দাখিল কৰিলে মনোনয়ন। লগত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। 2006 চনৰ পৰা একেৰাহে তিনিবাৰকৈ মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ৰূপজ্যোতি কুৰ্মীয়ে। আৰু 2021 চনৰ নিৰ্বাচনতো মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰূপজ্যোতি কুৰ্মীয়ে। আৰু ইয়াৰ বুলেটত পত্নীক উঠাই মনোনয়ন পত্ৰ দাখিল হ'বলৈ ওলাইছে ৰূপজ্যোতি কুৰ্মীয়ে। আৰু ইতিমধ্যে তেওঁ তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিছে মনোনয়ন পত্ৰ। এইবাৰ মই আকৌ পুনৰ বহুত ভোটত জিকিম। সেইকাৰণে মোৰ মাৰ আধৰুৱা কাম কৰিব লাগে। বাকী মই কোন ৰাজনীতি দল ক'ৰ কি মোৰ শত্ৰু এইবোৰ মিত্ৰ মই একো নাজানো। মই এটাই জানো, ৰূপম কুৰ্মী মোৰ মাৰ আধৰুৱা কাম কৰিব লাগে। আৰু এই আধৰুৱা কাম কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছিলোঁ। মৰিয়নি সমষ্টিৰ ৰাইজৰ মৰম আশীৰ্বাদ পাইছিলোঁ। ভোক লাগিলে ভাত খুৱাইছিল, কেতিয়াবা চাহ খাব মন গ'লে চাহ খুৱাইছিল, আশীৰ্বাদ দিছিল, মোক গালিও দিছিল, মৰমো কৰিছিল। মৰিয়নি সমষ্টি ৰাইজৰ সেৱা কৰিব লাগে মোৰ মাৰ কাৰণে। মোৰ ইমানেই কথা। ৰাইজৰ দলৰ লগত মোৰ চাগে মূল যুঁজখন হ'ব। আৰু বেলেগ কোনো দলৰ ইয়াত কোনো যুদ্ধৰ তালিকাতে নাই। তেওঁলোক বহুত তলত তেওঁলোক থাকিব। আপুনি কিমান ভোটত জয়ী হোৱা আশা কৰিছে? মই আগতে কেতিয়াবা 3,500, কেতিয়াবা 7,500, কেতিয়াবা 1700 ভোটত জিকিছিলোঁ। এইবাৰ মই অনুমানিক প্ৰায় 8-10 হাজাৰ ভোটত মই জিকিবলৈ গৈ আছোঁ। ইফালে তেজপুৰত অশোক সিংঘালে দাখিল কৰিলে মনোনয়ন। ঢেকিয়াজুলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অশোক সিংঘাল শোণিতপুৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়েও দাখিল কৰে মনোনয়ন। ইফালে চতিয়া সমষ্টিৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীৰ মনোনয়ন দাখিল। দলীয় সমৰ্থকক লগত লৈ দাখিল কৰা হয় মনোনয়ন পত্ৰ। তেজপুৰত অশোক সিংঘালৰ মনোনয়ন পত্ৰ দাখিলৰ দৃশ্য আমি দেখুৱাইছোঁ। ঢেকিয়াজুলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে অশোক সিংঘাল। শোণিতপুৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। প্ৰাণেশ্বৰ বসুমতাৰী হৈছে চতিয়া সমষ্টিৰ প্ৰাৰ্থী। দলীয় সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ। সমৰ্থকসকলৰ লগত তেনেদৰে নাচি বাগি মনোনয়ন পত্ৰ দাখিল কৰে অশোক সিংঘালে। এক উৎসৱমুখৰ পৰিৱেশ, হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে অশোক সিংঘালে। চাৰিওফালে বিজেপিৰ জয় জয়কাৰ। উত্তৰ পাৰ, অসমৰ উত্তৰ পাৰৰ প্ৰতিটো চিটত ভাৰতীয় জনতা পাৰ্টীৰ বিপুল ভোটত জয় হ'ব। জনাইৰ পৰা আৰম্ভ কৰি গোসাইগাঁওলৈ প্ৰত্যেকটো চিটত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব, মিত্ৰজোঁটে জয়লাভ কৰিব। ঢেকিয়াজুলি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে আমি কোনো ধৰণৰ বেলেগ চিন্তা নকৰি অকল উন্নয়নৰ কথা চিন্তা কৰিছোঁ। আৰু আমাৰ উন্নয়নক চাই আমাৰ ব্যৱহাৰৰ প্ৰতি আকৃষ্ট হৈ আজি প্ৰতি জাতি জনগোষ্ঠী, প্ৰত্যেকটো সমাজৰ ব্যক্তি, প্ৰত্যেকটো মানুহ আজি আমাৰ সমৰ্থনত ওলাই আহিছে। আৰু মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কাম কৰি আছে এইটো অসমৰ ৰাইজক প্ৰেৰণা দিছে। আৰু সকলো মানুহ মোৰ লগত আছে। আৰু ইফালে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। তিনিটা সমষ্টিৰ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল ৰাজীৱ ভৱন। মানকাছৰ পূব বিলাচীপাৰা আৰু গৌৰীপুৰৰ কংগ্ৰেছীৰ প্ৰতিবাদ। নিজ দলৰ প্ৰাৰ্থীক টিকট দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কৰ্মীসকলে। দলীয় অন্তৰ্কলহ অব্যাহত আছে, মুকলি বিদ্ৰোহ অব্যাহত আছে, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে প্ৰত্যেকটো দলৰ মজিয়াত। আৰু শেহতীয়াকৈ ৰাজীৱ ভৱন উত্তাল কৰিছে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদে। তিনিটা সমষ্টিৰ কৰ্মীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। মানকাছৰ পূব বিলাচীপাৰা আৰু গৌৰীপুৰৰ কংগ্ৰেছীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নিজ দলৰ প্ৰাৰ্থীক টিকট দিয়াৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজীৱ ভৱনত ৰূপায়ণ কৰিছে তৃণমূল কৰ্মীসকলে। হাতে হাতে প্লে কাৰ্ড লৈ বেনাৰ লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। তিনিওটা সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত, টিকট প্ৰদানৰ দাবীত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।
আমি প্ৰতিবাদত বহিছোঁ যে যদি প্ৰত্যেকজন বিধায়কে 2016 চনত যিসকল কংগ্ৰেছী বিধায়কে জয়ী হৈ আহিছিল প্ৰত্যেককে সুযোগ দিয়া হ'ব, কিয় মানকাছৰৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলক এই নিৰ্বাচনত সুযোগ দিয়া নহ'ব। তাৰ প্ৰতিবাদত আমি আহিছোঁ। যেনেকুৱা বাগবৰ, চেঙা, সৰুক্ষেত্ৰী, জলেশ্বৰ এই সমষ্টিবিলাকত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হ'ব। মানকাছৰত কিয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ'ব? আমাৰ এটাই দাবী, মানকাছৰ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব দিব লাগিব। যেহেতু মহাজোঁটত UDFৰ লগত 5খন সমষ্টিত মিত্ৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব। আমি সেই কাৰণত ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ গৌৰীপুৰ সমষ্টিত বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ কাৰণত আমাক টিকিটটো দি। ইফালে বৰপেটাত নিশা SSTৰ তালাচী অভিযান। বাগবৰ অভিমুখী এখন বলেৰোৰ পৰা জব্দ কৰা হয় 19,55,000 টকা। বৰপেটাৰ জেল ৰোডত বৰপেটাৰ চক্ৰ বিষয়াৰ নেতৃত্বত অভিযান চলাই বলেৰো বাহনখনৰ পৰা জব্দ কৰা হয় ধনখিনি। বলেৰো বাহনখনত থকা আশৰাফুল সিকদাৰ, সুবান আলী আৰু মফিদুল ইছলামৰ পৰা জব্দ কৰা হয় ধনখিনি। টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হোৱাত টকাখিনি বৰপেটা কোষাগাৰত জমা ৰখা হৈছে। নিৰ্বাচনত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপে এই ধনখিনি অভিযান চলাই জব্দ কৰা হৈছে। 19,55,000 টকা জব্দ কৰা হৈছে অভিযান চলাই। বৰপেটাৰ জেল ৰোডত বৰপেটাৰ চক্ৰ বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হয় ধনখিনি। বলেৰো বাহনখনত আহিছিল আশৰাফুল সিকদাৰ, সুবান আলী আৰু মফিদুল ইছলাম নামৰ 3জন লোক, আৰু এই 3জন লোকৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি। অৱশ্যে টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হয় 3জন লোকে, যাৰ পৰিপ্ৰেক্ষিতত ধনখিনি বৰ্তমান বৰপেটা কোষাগাৰত ৰখা হৈছে। নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে অব্যাহত ৰাখিছে এই অভিযান। মাহেকীয়া লজ্জা নহয়, মাহেকীয়া আমাৰ গৰ্ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়। সজাগতাৰ অভাৱৰ বলি হৈছে লক্ষ লক্ষ কন্যা সন্তান। মাহেকীয়াৰ বিষয়টো পাঠ্যক্ৰমভুক্ত হোৱা উচিত। আৰু এই বিষয়ে আহ্বান জনালে গেষ্ট্ৰ কনচালটেণ্ট গেষ্ট্ৰএণ্টেৰলজিষ্ট ডাক্তৰ মুকেশ আগৰৱালাই। আহক আমি সকলোৱে অংশ লওঁ। মাহেকীয়া প্ৰচেছটো যিটো আছে এইটো নৰ্মেল প্ৰচেছ হয়। বেচিকেলি এইটো মানে তেতিয়া ছোৱালীবিলাকে এটা বয়স এটেইন কৰে, ধৰক 13 বা 14 ইয়াৰ্ছ, তেতিয়া সেইটো এটা নৰ্মেলি তেওঁলোকে মাহেকীয়াটো হয়। সেইটোৰ কাৰণে কোনো আচৰিত হ'ব লগা কথা নাই। এইটো যিকোনো টাইমত হ'ব পাৰে। এতিয়া ধৰক কেতিয়াবা তেনেকুৱা দেখা যায় যে এইটো স্কুলত গৈছে, স্কুলত ছাডেনলি এইটো মাহেকীয়া প্ৰচেছটো ষ্টাৰ্ট হৈ যায়, তেতিয়াহ'লে মানে ছোৱালীজনী হওক বা বাকীবিলাকে হওক মানে এটা ফিয়াৰ এটা ডেভেলপ কৰে, মানে ভয় খাই যায়। তেনেকৈ এইটো ভয় খাব লগা কোনো ইভেণ্টছ নহয়, এইটো এবনৰ্মেল প্ৰচেছ নহয়, এইটো নৰ্মেল, মানে এইটো নৰ্মেল এটা বয়সত এইটো ডেভেলপ হ'বই চবৰ কাৰণে। সেইটো কাৰণে যদি আগৰ পৰাই তেওঁলোকে যদি অলপ ইনফৰ্মেশ্যন মানে জ্ঞানটো থাকে যে মাহেকীয়া প্ৰচেছটো এইটো বয়সত এনেকুৱা হ'ব পাৰে, তাতে কি একজেক্টলি হয়, সেইটো মানে ইনফৰ্মেশ্যনটো ধৰক তেওঁ ঘৰৰ মানে মাকৰ ফালৰ পৰা বা টিচাৰৰ ফালৰ পৰা যদি আগৰ পৰা অলপমান মানে জনা যায়, তেতিয়া এইটো ছাডেনলি ডেভেলপ কৰিব, তেতিয়াহ'লে সেইটো সেই ভয় ভাৱটো নাথাকিব। মানুহ এটা বেলেগ বেলেগ ষ্টেজৰ পৰা আগবাঢ়ি যায়, যেনেকৈ এটা চিলড্ৰেনৰ পৰা এডলচেণ্ট পিৰিয়ড বুলি কয়, তাৰপিছত এডাল্টহুড হ'ব, তাৰপিছত বুঢ়া বয়সত যাব। কিছুমান হৰম'নেল চেঞ্জেছৰ কাৰণে এইবিলাক নৰ্মেল প্ৰচেছ যিটো ছোৱালীবিলাকে মানে বহন কৰিব লগা হয়। মেইনলি ইম্পৰ্টেণ্ট আছে যে মানে চবে মানে যেতিয়া হাইজিনটো যাতে মেইনটেইন হয়, সেইটো মেইনটেইন কৰিব লগা হয়। আৰু সেইটোৰ বিষয়ে অলপমান জ্ঞানটো যদি আগৰ পৰাই যদি মানে পোৱা যায় মাকৰ ফালৰ পৰা, বা স্কুলতো যদি এই কেৰিকুলামত যদি এই বস্তুটো ইনক্লুড কৰা যায়, তেতিয়াহ'লে সেই মানে যিটো এটা মানে ফেয়াৰ এটা ডেভেলপ হয়, সেইটোৰ পৰা আমি প্ৰিভেণ্ট কৰিব পৰা যায়। চ' মই ভাবোঁ যে এইটো এটা গুড ইনিচিয়েটিভ যিটো নেটৱৰ্ক 18 লৈছে, এই পিৰিয়ড অফ প্ৰাইড, এক স্বচ্ছ সোচ।